কি হৈছে যুদ্ধ কেনেকে জংগলৰ মাজত বদমাছ লগতে মোক পোক কৰিল খং উঠিল অকলে তাৰ অৱস্থা কি হ'ল দাঁত লৰি গৈছে আৰু ইফালে চাওক অ'টো ফুটিলে আৰু কেইদিনমান চাগে মই ভিডিঅ' বনাবই নোৱাৰোঁ কি কুন্দুজ দেখাইছে কি অকান্তৰ মাষ্টাৰ সকলো হস্পিটেল ল'ব লাগে অঁ ডমৰো ষ্ট্ৰক হৈছে হস্পিটেলত দিব লাগে বুলি কোৱা লাগি দৌৰি আহিছা নেকি মৰা কামনা কৰা নেকি মই বেটা হ'লে বুলবুলি তোৰ টিকাটো লাল ভগৱানে লিখি দিছে হিন্দু মুছলমান আমাক সৰুতে এইবিলাক শিকাইছিল এইটো চাওঁ বুলবুলি চা কি দিল তোক বা টিকাটো লাল হোৱা নাই কি বস্তু স্লিপ ওয়াটার স্লিপ বাপ আই গেল মানে মোর বেটা ইলেকশন দিব পারে এবার তার মানে আরিয়ানে ভোট দিব পারো এইটা না বেশি করব লাগে নাকি ঠিক আছে লিখা আরিয়ান গুরুং ইংলিশ আরিয়ান গুরুং পুরুষ ডমর সিং বাহাদুর গুরুং বঢ়িয়া ঠিক আছে এই রাখলে হল না লৈ গেলে হল থ্যাংক ইউ আরিয়ান ভোট দিব পাৰিবি আৰু এই যে নব আংকেল আনি যে তোৰ ভোটৰ কাগজ ঠিক আছে আৰিয়ান হৈ গ'ল এডাল্ট আৰু এতিয়া ভোট সাব্যস্ত কৰিব পাৰিবি আৰু কি A few moments later. এইফালে আমাৰ কাজিৰে আহি গ'ল একদম লৈ আহিছে মাখন কিমানকৈ কেজি মাখন এতিয়া আমাক বজাৰত 700 টকা বেলেগত 800 বুলি শুনিছোঁ আমাৰ ইয়াত নিৰ্বাচন হ'ব 7 তাৰিখত আৰু ভোটাৰ শ্লিপ লৈ আহিলে আমাৰ BLO ছাৰে নব মাষ্টাৰ মোৰ বন্ধু উগাণ্ডাৰ বন্ধু আহি ধেমালি কৰোঁ আৰু পুৱাৰ ভাগটো সঁচাকৈ খুবেই ভাল লাগিছে চ' পুনৰাই মোৰ চেনেল স্বাগতম আশা কৰোঁ আপোনাৰ সকলোৱে ভালে কুশলে আছে আৰু ভালে কুশলে থকাটো কামনা কৰিছোঁ আজি হ'ল আমাৰ ৫মতম এৰি দিৱস আৰু এয়া আহিল মোৰ ৰাতিপুৱাৰ খানা গাখীৰ আৰু ভাত ইমান পুৱাইতো আৰু মাংস ভাত বিচাৰিও লাভ নাই কিন্তু আজি ধামাকাটাৰ খানা হ'ব খানা খাব পাওঁ নাপাওঁ সেয়া পিছৰ কথা প্ৰথমৰ নিজৰ ডিউটি আহি পালোঁ এয়া মোৰ কৰ্মস্থলী ৱেলকাম টু 5th এৰি ডে অনুষ্টুপীয়ভাৱে আমি সজাইছোঁ এৰি দিৱসৰ দিনা আমি এৰি মুগাৰ সাজটো পিন্ধোৱেই সাজযোৰ কেনেকুৱা লাগিছে নিশ্চয় কমেণ্ট ছেকশ্যনত জনাব মানুহযোৰ চব চালা চাহটো নানামেই ছাৰ এইটো আমাৰ ৱেষ্টেজ যিটো মুগা পেলনীয়া মুগা ছিঙি যে যায় সেইখিনিতে আকৌ আমি এইটো স্পান কৰিছোঁ তাৰপিছত এইটো বনাইছোঁ কেনেকুৱা লাগিছে ছাৰ এইটো এইটো জায়গাত মই আহিছোঁ এনেকুৱা লাগিছে যে ইণ্ডিয়ান কালচাৰ অৰিজিনেল ইণ্ডিয়ান কালচাৰটো ইয়াতে আছে বহুত ধন্যবাদ ছাৰ ছাৰে খুব চমুকৈ ক'লে আপোনালোকে বুজি পাইছে আমাৰ অসমৰ আপুৰুগীয়া সম্পদ অকল অসমতে নহয় সমগ্ৰ পৃথিৱীতে যাৰ যি কদৰ আছে সেইটো নিশ্চয় আপোনালোকে প্ৰত্যেকজনে মূল্যাংকন কৰিব আৰু আহক এবাৰ আমাৰ বড়োলেণ্ড শিল্পত ভিজিট কৰক সঁচাকৈ ভাল লাগিছে বড়োগাল মিনি হয় ইউটিউব চেনেলটো চাব অকণমান মৰম দি দিব ওদালগুৰিৰ পৰা আহিছোঁ মই এক্সটেনশ্যন অফিচাৰ ডক্টৰ গুণামণি ডেকা কেইটাত ষ্টাৰ্ট দিছিল ছাৰ আমি তাৰ পৰা 6:15 দিছোঁ তাৰপিছত 10টা 5ত পালোঁ আহি আৰু এইফালে আমাৰ চেয়াৰ ধুনীয়া ভাল খবৰ একদম ধুনীয়া এইফালে চলি আছে মিটিং আৰু এইফালে বাইদেউ পাম ভৰাই আছে কাৰণটো হ'ল কি এইফালে চাওক আমাৰ সন্মানীয় ডক্টৰ যোগেশ দেউৰী অসম গৌৰৱ তেখেতক আমি এটা চমক দিম প্ৰতি বছৰ অৱশ্যে আমি পালোঁ বেলুন ফুলাৰ অৱস্থাত মেডাম কেক গুণক অৱস্থাত এইটো মোৰ বাও আহি গৈছে বেলুন ফুলাৰ অৱস্থাত 2,000 years later. এইকেইদিন লাইনে যি জ্বলা-কলা দেখুৱাই আছে মানে ইয়াকে কয় ভূতৰ পৰা দানৰ পৰা বুলি এতিয়া ঘড়ীকালৰ 7টা 11টা না টাইম
বহুত দিনৰ অন্তত কুণল আহি আছে ঘৰলৈ গুৱাহাটীৰ পৰা সি বন্দে ভাৰতত আহি আছে আমি এতিয়া ল'বলৈ গৈ আছো খুব এটা দূৰৰ নহয় তথাপিও বাবাও ওলাইছে বা নাতিয়াক চোৱাৰ ইমানে মন নাই হা বাবা শুই থাকিব লাগে আৰাম কৰিব লাগে বাবাও ওলাইছে এতিয়া আচল কথা এইকেইদিন যি গৰম পৰিছে তাতে আকৌ ভূতৰ ওপৰত দান পৰাৰ নিচিনা লাইন নাই সেয়ে এচি খাই অকণমান ফুৰি আহিব এয়াই বাবাৰ যোৱাৰ উদ্দেশ্য নে কি বাবা জায়গা আগত আছে বাবা এতিয়া নাতিয়াক লগ পালে কিন্তু মোবাইলে চাই আছে কেনেকুৱা যায় নি কুণাল ভালে ভালে না বৰ হোৱা নাইতো নাই 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 চলো ভাই দেখছা কোকৰাঝাৰ কিমান কনষ্ট্ৰাকচনৰ কাম চলি আছে আন্ধাৰ দেখোন আন্ধাৰ আন্ধাৰ লাগি বেছি পুৰা আন্ধাৰ মানে একদম পুৰা গৰমত ফাটিবি এতিয়া তোমাৰ কি তেলৰ ফেক্টৰী আছে নেকি তেলৰ ফেক্টৰী এই যে এই মানুহটা তুমি না ওই তেলৰ ফেক্টৰী এই মানুষটা তুমি না নাকি তোমার তো ফটো লাগছে এখানে আজকে দিন দেখুন রাতে Next morning. মোৰ কাৰণে খুব ভাৰী পৰি গ'ল চাওক কি ক'লে আমাৰ এই ওগাণ্ডাৰ মাষ্টাৰে ই লৈ গ'ল মোক এটা ৰুটেদি ক'লে এই ৰুটেদি গ'লে খুব ধুনীয়া ভেজিটেশ্যন আছে গৈ আছোঁ তাৰপিছত কি হ'ল জানেনে এই যে পুৰণি হৈছে ৰবৰ গছবোৰ শিপাবোৰ ওলাই আছে তাতে বৰ বেয়াকৈ হামখুৰি খাই পৰিল নহয় বহুত দূৰ চিটকি গ'লোঁ আৰু চাওক গুৰুংদাৰ অৱস্থা কি হ'ল দাঁত লৰি গৈছে আৰু এইফালে চাওক অ'টো ফুটিলে আৰু কেইদিনমান চাগে মই ভিডিঅ' বনাবই নোৱাৰোঁ কি কোনধুৰ দেখাইছে হা ঐ মাষ্টাৰ তই মোক শেষ কৰি দিলে আজি ক'ত যা চাহ তোৰ দাদাৰ কি অৱস্থা ই পেলাইছে হামখুৰি খাই পৰিছে ইয়াৰ পৰা এই তালৈকে চিটকি গৈছে এই ইয়ালৈকে টেংকিলৈকে দেখা নাই ভণ্টি হাঁহিছে উপায় নাই আৰু তোৰ ঘৰৰ আগৰ সোণালুডাল ফুলিছে না নাই বাপু এজাৰ ফুল নব এটা গান আছে মনত আছে এজাৰ ফুলা দেখি বেজাৰ কিয় কৰ আজি মোৰ বেজাৰে জোতাৰ অৱস্থা দেহাৰ অৱস্থা যাওঁ হা A few moments later. কি হৈছে যুদ্ধ কেনেকৈ জংঘলৰ মাজত বদমাছ লগাই মোক পোক কৰিল খং উঠিল অকলে দুজন আছিলোঁ মাষ্টাৰ আৰু মই যুদ্ধ হ'ল সিহঁতে 4-5জন আছিল মাৰিলোঁ মই এটা ঘুচা খালোঁ আৰু এতিয়া পলালোঁ মানুহে হয় আৰু কি কৰি জংঘলৰ মাজতে যাম আৰু আজিৰ পৰা নাযাওঁ দেই এইফালে নাই মিছেছে খুব ভয় খাইছে কথাখিনি আপোনালোকক ক'লোৱেই সেয়াই আৰু ইমান যে আচল কথা হ'ল কি গছবোৰ পুৰণি হৈ গৈছে শিপাবোৰ মানে বৰষুণতে মাটিবোৰ ক্ষয় গৈ শিপাবোৰ ওলাই আছে আৰু সন্মুখত মই কিবা ৱাল নিচিনা দেখা পালোঁ মই ভাবিলোঁ মই 7 বেটেলিয়নৰ ৱাল পালোঁ নেকি আমাৰ কাষত যিহেতু 7 বেটেলিয়ন আছে সিফালটো অনাধিকাৰ প্ৰৱেশ নিষেধ হয় সেইটো কাৰণে সেইটো চাওঁতে তাৰমানে কেতিয়া যে মই গছৰ শিপাত উজত খালোঁ নাই বুলি ক'লে মানে 10 ফুটলৈকে মই মানে এনেকৈ গৈছে আৰু উৰি যাৰ ইমান বিশাল দেহা তাৰপিছতে জানে আৰু উজত খোৱাৰ পিছত আকৌ যে মমেণ্টাম ৰক্ষা কৰিব নোৱাৰে তাৰপিছত গৈ পেলাই আৰু মানে একদম ৰঙা মাটি একদম পাথৰ নিচিনা হয় নহয়নে হামখুৰি খাই পৰিলোঁ আৰু এই অৱস্থা চাওক আহিছে আইৰণৰ চলি আছে ফিজিঅ'থেৰাপি আৰু আজি নতুন থেৰাপিষ্ট কেনেকুৱা কোনাও শিকিল তাতে কামত আহিব কুনাল এই চেটটো আগৰ ভিডিঅ'ত আপোনালোকক দেখুৱাইছিলোঁ 3টা কণী সহ বুলবুলি চৰাইৰ বাঁহটো এতিয়া মাক চাগে খাদ্য আনিবলৈ গৈছে পোৱালিকেইটাই ইমান হাল্লা চিল্লা কৰা নাই যাতে লাহে কৰি কোনো ডিষ্টাৰ্ব নকৰোঁ ওপৰৰ পৰা উঠাই দিয়ে উৰিব আৰু 2 দিন পিছত উৰিবই আমি ডিষ্টাৰ্ব নকৰোঁ দে বাবা চাব ইচ্ছা হয় না শ্বেয়াৰটো কৰ থৈ দে চাওঁ বুলবুলি চা কি দিল তোক মণিমুক্তা মাক আহিছে ৰাখি দে হা তোৰ তাতে দি দিব এটা টেবলেট ইয়াৰ টিকাটো লাল হোৱা নাই যাব খোজে দেখোন ডিষ্টাৰ্ব নিদিওঁ কে ভাই কি ল'ব আহিছা আমাৰ ভাঙা চিঙা লোৱা ভাই আৰু ইয়াত এটা কাহিনী আছে তহঁতেতো ইংলিছ মিডিয়ামত পঢ়া ল'ৰা ছোৱালী না নাজানা
কি জানে না আমি কিন্তু সৰুতে এটা ডায়লগ মাৰিছিলোঁ আমাক শিকাইছিলে এই বুলবুলিৰ টিকাটো কি লাল হয় না ৰঙা চ' আমি কি শিকিছিলোঁ জানা শুনিলা বুলবুলি তোৰ টিকাটো লাল ভগৱানে লিখি দিছে হিন্দু মুছলমান কি হাঁহি আমাক সৰুতে এইবিলাক মাষ্টাৰ সকলো হস্পিটেল ল'ব লাগে মই তোক বুদ্ধি কৰি মাতিছোঁ বুজিছা না তেতিয়া সেইটো আহিবি বা ডমৰৰ ষ্ট্ৰক হৈছে হস্পিটেলত নিব লাগে বুলি কোৱাৰ লগে দৌৰি আহিছা নেকি মৰা কামনা কৰা নেকি মই বেটা হ'লে ঠিক আছে মিঠাই বেংগালোৰৰ তই ইমান ডাঙৰ টপলা লৈ আহিছা মই ভাবিছোঁ কিবা খোৱা বস্তু আনিছা নেকি হা যা বন্ধু অটটো ফুলি আছে দেখাত বেছি লাগিছে কিন্তু উপায় নাই ভিডিঅ'টোৰ আৰম্ভণিত এৰী দিৱসৰ বিষয়ে অকণমান দেখুৱাইছিলোঁ তাৰে সবিশেষ একো জনোৱা নাছিলোঁ বিশেষকৈ আমাৰ এই বিটিআৰ অঞ্চলৰ হাজাৰ হাজাৰ এৰী পালকে এই শিল্পৰ লগত জড়িত আৰু তেওঁলোকে দুবেলা দুমুঠি ভাত মোকলায় ইয়াৰ এটা ভৱিষ্যত আছে ৰঙা এৰী খোলাটো আজি অসমৰ কেৱল চিৰাং আৰু কোকৰাঝাৰতে হয় আৰু এই খোলাটোৰ পৰা তেওঁলোকে পাউডাৰী ছাবষ্টেঞ্চ উলিয়াই লয় চাইণ্টিষ্টসকলে আৰু সেয়া হেনো বিভিন্ন কামত ছালৰ প্লাষ্টিক চাৰ্জাৰী হওক বা অন্যান্য কামত তেওঁলোকে খটুৱায় আৰু মুগা খোলাটোৰ যিটো সূতা সেইটোতো হাৰ্ট চাৰ্জাৰী কৰাৰ পিছত হেনো চিলায় কাৰণ সেইবোৰ নেচাৰেল বস্তু যিহেতু হাৰ্টৰ লগত সম্পূৰ্ণভাৱে পিছলৈ মিলি যায় এনেধৰণৰ বহুতো চিকিৎসা বিজ্ঞানত লগা এৰী মুগা এইবোৰ পলুৰ মাজতে আছে হাজাৰ হাজাৰ বড়ো জনগোষ্ঠীয় লোকৰ সৈতে অন্যান্য জাতিৰ লোকে এই পলু পালন কৰি লাভান্বিত হৈছে আৰু পৰিয়ালক পোহপাল দিব পাৰিছে সেই গতিকে এয়া চৰকাৰীভাৱে পালন কৰা হয় এৰী দিৱস চ' ভিডিঅ'টো আছিল ইমানে গতিকে ভিডিঅ'টো চাই কেনে পালে যদি ভাল লাগিছে নিশ্চয় লাইক এটি কৰিব চেনেল যদি নতুন নিশ্চয় ছাবস্ক্ৰাইব কৰিব পুনৰাই নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আৰু আপোনালোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ তেতিয়ালৈ বাই বাই